First of all, I would like to thank my media friends. আপোনালোক আহিলে আপোনালোকৰ ব্যস্ততাৰ মাজত সময়টো ওলাই আহিলে কাৰণ আমাৰ আজি যোনটো মিটিং আছিলে এইটো আছিলে ডাক চৌপালৰ ওপৰত। ডাক চৌপালটো মানে এটা আপুনি এনেকৈ ক'ব পাৰে যে আমাৰ পোষ্টেল ডিপাৰ্টমেণ্টৰ এটা এৱেৰনেছ প্ৰগ্ৰাম, য'ত মানে আমি আমাৰ পোষ্টেল ডিপাৰ্টমেণ্টৰ বিভিন্ন ধৰণৰ যোনখিনি আমি সেৱা আগবঢ়াই আছোঁ জনগণৰ মাজত, সেইখিনি বস্তুক আৰু আমি যাতে সমাজত যাতে আৰু আগবঢ়াই লৈ যাব পাৰোঁ, সেইকাৰণেই এনেকুৱা এখন আমি মিটিং পাতিছিলোঁ। আৰু ইয়াতে মই আৰু কেইটামান এনেকৈ ক'ব বিচাৰোঁ যে আমাৰ ডিপাৰ্টমেণ্টৰ মানে ডাক বিভাগৰ 100 দিনৰ ভিতৰত তেনেকৈ 5000 ডাক চৌপাল সভা পাতিব দিছে। তাৰ মাজতে এটা আমি এতিয়া জাষ্ট পাতিলোঁ নাজিৰাত অসম চাহ মজদুৰ সংঘত আমি আজি এই মিটিংখন পাতিলোঁ। আৰু এই মিটিংখনত আমি আমাৰ জনগণৰ মাজত কিছুমান ইনফৰ্মেশ্যন আগবঢ়ালোঁ, যেনেকৈ আমাৰ ডিপাৰ্টমেণ্টৰ কিছুমান স্কিম, যেনেকৈ পোষ্টেল ছেভিং স্কিম। আমাৰ পোষ্টেল ছেভিং স্কিমবিলাক অলমষ্ট 140 বছৰ পুৰণা, 142 বছৰ পুৰণা। তো তাত আমাৰ কি কি স্কিম আছে, যেনেকৈ SB, RD, MIS, TD, NSC, KVPটো আছে। আৰু আমাৰ মহিলাসকলৰ বাবে কিছুমান বিশেষ স্কিমো আছে, যেনেকৈ সুকন্যা সমৃদ্ধি একাউণ্ট আৰু লগতে MSSC, মহিলা সন্মান ছেভিং চাৰ্টিফিকেট। তো এইবিলাক স্কিম ডিপাৰ্টমেণ্টে আগবঢ়াইছে, য'ত মানে অতি ধুনীয়া ৰেট অফ ইণ্টাৰেষ্ট। আপুনি বেলেগ যিকোনো অৰ্গেনাইজেশ্যন, যেনেকুৱা বেংকিং অৰ্গেনাইজেশ্যন আছে বা NBFC আছে, তাৰ পৰা আমাৰ ইয়াত ৰেট অফ ইণ্টাৰেষ্টটো সদায় বেছি। আৰু আজিকালি আপোনালোকে এইটো গম পাব যে আমাৰ ডিপাৰ্টমেণ্টত ইণ্টাৰনেট বেংকিঙৰ ফেচিলিটি আছে, ATM ফেচিলিটি আছে, মোবাইল বেংকিঙৰ ফেচিলিটি আছে। আৰু ইভেন আপুনি বেংকৰ পৰা ইয়াত IFSC থ্ৰুৱেদি NEFTও কৰিব পাৰে, RTGSও কৰিব পাৰে। চ' এনেকুৱা আপোনাৰ ধুনীয়া সেৱা আগবঢ়াই আছে আমাৰ ডিপাৰ্টমেণ্টে। আৰু লগতে যোনখিনি আমাৰ ইঞ্চুৰেঞ্চৰ স্কিম আছে, বিশেষকৈ PLI আৰু ৰুৰেল পোষ্টেল লাইফ ইঞ্চুৰেঞ্চ, য'ত মানে আপোনাৰ আমাৰ ৰুৰেল মানে গ্ৰামাঞ্চলৰ যোনখিনি মানুহ আছে তেওঁলোকৰ কাৰণে ৰুৰেল পোষ্টেল লাইফ ইঞ্চুৰেঞ্চৰ সুবিধাও আছে। য'ত আপোনালোকৰ চবতকৈ ভাল লগা বস্তুটো হ'ল যে ইয়াত বোনাছ ৰেটটো যথেষ্ট বেছি। বেলেগ যিকোনো ইঞ্চুৰেঞ্চ কোম্পানী, মই বিশেষ নাম নলওঁ, যিকোনো কোম্পানীৰ লগত যদি আপোনালোকে তুলনা কৰে, আপুনি চাব যে ডিপাৰ্টমেণ্টৰ যোনখিনি PLI বা RPLI আছে, তাত বোনাছ ৰেটটো যথেষ্ট বেছি আৰু প্ৰিমিয়ামটো আমাৰ কম পৰে। প্ৰিমিয়ামটো যদি আপুনি কম্পেয়াৰ কৰিব, আপুনি সদায় চাব 10-15% আমাৰ বেলেগ ইঞ্চুৰেঞ্চৰ হেৰিত পৰা কম পৰে। আৰু ইয়াৰ লগতে যেনেকৈ আমাৰ আৰু বেলেগ ধৰণৰ স্কিমো কিছুমান লঞ্চ হৈছে ইতিমধ্যে, যেনেকৈ DNK, ডাক নিৰ্য়াত কেন্দ্ৰ, আৰু লগতে আছে আপোনাৰ PPU, পাৰ্চেল পেকেজিং ইউনিট। তো তাত মানে কি হয়, আমি এইখিনি সেৱাও লগতে আগবঢ়াই আছোঁ। আৰু ৰিটেইল ছাৰ্ভিচেছতো আমাৰ বহুত সেৱা আছে। তাৰ মাজতে কিছুমান ভাল সেৱাবিলাক হ'ল যেনেকৈ আমাৰ পোষ্ট অফিচ আধাৰ কেন্দ্ৰ। এতিয়া আমাৰ ৰাইজৰ মাজত বহুতৰ এনেকুৱা আজিৰ ডেটত দেখা গৈছে যে আধাৰ কাৰ্ড নাই। চ' এইখন মিটিঙত আমি এনেকুৱাও ইনফৰ্মেশ্যন দিব বিচাৰোঁ যে আমাৰ ডাকঘৰত, এতিয়া নাজিৰা ডাকঘৰতে এখন আমাৰ আধাৰ কেন্দ্ৰ আছে, ঠিক তেনেকৈ শিমলগুৰিতো আছে। আৰু এতিয়া ইতিমধ্যে আমি বৰহাটত নতুনকৈ এটা কেম্প বনাইছোঁ, তাত আমালোকৰ আধাৰৰ এনৰলমেণ্টটো হয়, আপডেশ্যনো হয়। আৰু আমাৰ পাছপৰ্ট সেৱাও আছে। চ' পাছপৰ্ট সেৱাৰ কাৰণে আপুনি যেনেকৈ এইখিনি আমাৰ হেড অফিচবিলাক আছে, যেনেকৈ আমাৰ ইয়াত যোৰহাট হেড অফিচতো পাছপৰ্টৰ সেৱা আছে। চ' এইখিনি আপোনালোকে ল'ব পাৰিব। গাঁৱৰ ভিতৰুৱা অঞ্চলৰ কোনো লোকে আমাৰ গোটেই পোষ্টেল নেটৱৰ্কত টোটেল 1,56,000 ব্ৰাঞ্চ অফিচাৰ্ছ আছে। মানে ব্ৰাঞ্চ চাব অফিচ চব মিলাই 1,56,000 আমাৰ পোষ্ট অফিচাৰ আছে। তাত কি হয়, প্ৰতিটা গাঁও আপুনি চাব, প্ৰতিখন গাঁৱত আমাৰ এখন পোষ্ট অফিচ আছে। চ' নিজৰ নিৰ্দিষ্ট যোনখিনি গাঁৱৰ পৰা তেওঁ আহিছে, সেইখন গাঁৱতে এখন ব্ৰাঞ্চ অফিচ বা পোষ্ট অফিচ এখন থাকিবই। তেওঁ তাতে ভিজিট কৰিব, তেওঁ গৈ তাত যিকোনো ধৰণৰ সুবিধা, এটা একাউণ্ট খুলিব লাগে, একাউণ্টটো খুলিব পাৰিব, ইঞ্চুৰেঞ্চ পলিচি ক্ৰয় কৰিব পাৰিব, স্পীড পষ্টৰ বুকিঙো কৰিব পাৰিব, পাৰ্চেলো বুকিং কৰিব পাৰিব, এনিথিং। এটা সাধাৰণ পোষ্ট অফিচত যিকোনো সেৱা যোনটো পাব লাগে, এখন ডাঙৰ পোষ্ট অফিচত পাব লাগে, সেই গাঁৱত থকা পোষ্ট অফিচতো একেধৰণৰ চব গোটেইখিনি পাব।